মই শ্ৰমিত গুৱাহাটী সাতগাঁৱত থাকোঁ। মই ইভাৰটৰিয়ামৰ এজন এছ'চিয়েট হয় আৰু ইভাৰটৰিয়াম যিটো কোম্পানী সেই কোম্পানীটোৰ বিষয়ে মানে কেনেকুৱাকৈ মই ইয়াতে এছ'চিয়েট হ'লোঁ সেই ষ্টৰিটো মই ক'বলৈ আজি আপোনালোকৰ ওচৰত আহিছোঁ স্পেচিয়েলি। তো এই যোৱা বছৰ এপ্ৰিল মে' মানত মোৰ এজন ফ্ৰেণ্ড বহুত পুৰণা ফ্ৰেণ্ড এজন লগ পাইছিলোঁ। তেওঁ মোক কৈছিলে যে ছাৰ এনেকুৱা এটা প্ৰডাক্ট আছে, কথাই কৈছিল যে এনেকুৱা এটা প্ৰডাক্ট আছে যিটো শুব লাগে আৰু পানী খাব লাগে, আপুনি 300 বেমাৰৰ পৰা আপুনি বাচি থাকিব পাৰে। প্লাছ যদি কোনো ধৰণৰ তেনেকুৱা ফিজিকেল বা মেডিকেল ইছ্যু আছে তেনেহ'লে আপুনি এই বস্তুটোত অকল শুই আৰু ইয়াৰ পানীটো ইউজ কৰি তেনেহ'লে আপুনি ইয়াৰ লাহে লাহে ইয়াৰ পৰা ওলাই আহিব পাৰে। কথাটো শুনোতে মই অলপ মানে বিলিভ কৰা নাছিলোঁ। একচুৱেলি বিলিভ কৰাৰ কথাও নহয়, তেনেকৈ আজিলৈকে মই শুনা নাই যে শুলে আৰু পানী খালে বেমাৰ ভাল হয়। তো যিয়ে নহওক মোৰ ফ্ৰেণ্ড হয়, তেওঁ মোক এটা ইনভাইট কৰিছিল এটা ছেমিনাৰত, চাইণ্টিফিক ছেশ্যনত। তো মই তাতে তেওঁৰ ইনভাইট কৰাৰ কাৰণে মই ডেফিনেটলি মই তাতে গৈছিলোঁ, যিহেতু আমাৰ এটা হেবিট আছে যে বেলেগ কোনোবাই ইনভাইট কৰিলে আমি সেই ইনভাইটটো ৰক্ষা কৰিব যাব লাগে। তো এই ইনভাইটটো ৰক্ষা কৰিবলৈ মই সেইটো ছেমিনাৰত গৈছিলোঁ গুৱাহাটীৰ 6 মাইলত। আৰু তাতে গোটেই ছেশ্যনটো চলি আছিল, মই লাষ্টৰ ছিটত আছিলোঁ। আৰু কোনোবাই প্ৰফাইল, কোনোবাই প্ৰডাক্ট তেনেকৈ কৈ গৈ আছে। তো প্ৰডাক্টটো পোৱাৰ পিছত টেষ্টিমনিয়েলবিলাক ক'বলৈ বেলেগ মানুহ আগত গ'ল, যোনে অলৰেডি ইউজ কৰিছে। তাৰ মাজত 10-15জন মানুহ উঠি গ'ল দেখিছোঁ মই। আৰু উঠি যায় এজন মানুহে ক'লে তাতে যে এইটো প্ৰডাক্টটো ইউজ কৰি ছাউণ্ড শ্লিপ হয়। তো ছাউণ্ড শ্লিপ কথাটো শুনাৰ পিছত মোৰ লাগিছিল যে এইটোতো ডেফিনেটলি এইটো হ'ব পাৰে, কাৰণ এইটো এটা ডিষ্টাৰ্ব হয় আমাৰ ব্লাড চাৰ্কুলেশ্যন প্ৰপাৰলি হ'লে। কাৰণ মই মেডিচিন কোম্পানীৰ লগত 20-22 বছৰৰ পৰা জড়িত হয়, আৰু মানে ব্লাড চাৰ্কুলেশ্যন ঠিক হ'লে আৰু অক্সিজেন লেভেল ঠিক হ'লে যে বহুত কিবাকিবি দেহাত চেঞ্জ হয়, সেইটো মই অলৰেডি মোৰ নলেজ আছিল। তো তেওঁ কৈছে যে এইটো ইউজ কৰাৰ পিছত 3 দিনমান পিছৰ পৰা ছাউণ্ড শ্লিপ হয়। লগে মোৰ মাৰ কথা মনত পৰিল। মোৰ মা এতিয়া 80 ইয়াৰ্ছ হৈ আছে, আৰু তেওঁ 2017ত 9 days তেওঁ ভেণ্টিলেটাৰ আৰু ICUত আছিল এপ'ল' হস্পিটেলত। তেওঁৰ মেজৰ এটা হাৰ্ট এটাক হৈছিল। তো হাৰ্ট এটাক হৈ যেতিয়া তেওঁ 16 days টোটেল হস্পিটেলাইজ আছিল, তাৰপিছত ঘৰত অনাৰ পিছত তেওঁ ভালদৰে খোজ কাঢ়িব নোৱাৰা হৈছিল, আৰু টোপনিও লাহে লাহে কমি আহি আছিল। কাৰণ বহুত আগৰে পৰা মোৰ মায়ে জপেছ 0.25 বুলি এটা শ্লিপিং টেবলেট খায় আৰু চলি আছিল তেনেকুৱাকৈ। কিন্তু লাষ্ট 1-2 বছৰৰ পৰা এনেকুৱা হ'ল যে তেওঁ 1 ঘণ্টা, ক'ৰবাত 1.5 ঘণ্টা, ক'ৰবাত 2 ঘণ্টা মেক্সিমাম তেনেকুৱাকৈ টোপনি মাৰে, তাৰপিছত টোপনি তেওঁৰ নহয়। তো এইটো মেটাৰটো লৈ মই ডক্টৰৰ ওচৰত যিহেতু যাওঁ ৰেগুলাৰ তেওঁক চেকআপ কৰাবলৈ, ডক্টৰক কনচাল্ট কৰিলোঁ। ছাৰ এনেকুৱা এইটো পেচেণ্টৰ 1-1.5 ঘণ্টা 2 ঘণ্টা টোপনি হয়, তো কিবা এটা ব্যৱস্থা কৰক। তো ডক্টৰে প্ৰেছক্ৰিপশ্যনটো চাই ক'লে যে এইটোতো তেওঁ শ্লিপিং টেবলেট ইউজ কৰি আছে জপেছ 0.25। মই কৈছোঁ তো এইটো ইউজ কৰাৰ পিছতো তেওঁৰ এতিয়া তেনেকৈ 1-1.5 ঘণ্টা হয়, তাতকৈ বেছি তেওঁ নহয়। আৰু মানুহটো একদম মনে বহি থাকে, কথা পাতিব নোখোজে, ওলাই আহিব মন নকৰে। তো ডক্টৰে ক'লে যে এই পেচেণ্টটোৰ অলমষ্ট 8টা-9টা কমপ্লিকেশ্যন আছে, আৰু ইমান কমপ্লিকেশ্যন থকাৰ পিছত তেওঁক আৰু শ্লিপিং টেবলেটটো আৰু পাৱাৰটো বঢ়াই দিব নোৱাৰি। তো মই ক'লোঁ কি উপায় আছে? উপায় একো নাই। তেওঁ যিহেতু ঘৰতে থাকে, যেতিয়া তেওঁ টোপনি আহে তেতিয়াই টোপনি যাব, আৰু বেলেগ ৰাস্তা একো নাই কৰিবলৈ। আল্টিমেটলি ডক্টৰে চাৰেণ্ডাৰ কৰাৰ দৰে হ'ল। আৰু যেতিয়া মই শুনিলোঁ যে ছাউণ্ড শ্লিপ হয় এইটো প্ৰডাক্টত, তেতিয়া মই প্ৰডাক্টটো সেইদিনাই লগে মই বুক কৰি দিলোঁ। আৰু বুক কৰি মই 2 আগষ্টত পে' কৰিলোঁ। পে' কৰি মই 3 আগষ্টত 2023 মোৰ প্ৰডাক্টটো ঘৰত লৈ আনিলোঁ আৰু মাক ইউজ কৰাই থাকিলোঁ। 3, 4, 5, 6 মাহ ধুনীয়া টোপনি আহিল। কিন্তু জপেছ 0.25 লগত খাই আছিলে, ইউজ কৰি আছিলে। 7 তাৰিখ ৰাতিপুৱা মোক ক'লে যে টেবলেটটোতো ইউজ কৰি আছোঁ আৰু মেট্ৰেছটো ইউজ কৰি আছোঁ, টোপনি ভাল হৈ আছে, এতিয়া কি কৰোঁ? টেবলেটটো এৰি দিম নেকি? তেতিয়া মই ক'লোঁ ঠিক আছে, টেবলেটটো আছেই ঘৰত, তো এৰি চা একদিন কি হয়, যদি বেছি প্ৰব্লেম হয় মাজত উঠি খাই দিবি। তো তেনেকৈ 7 তাৰিখে টেবলেটটো এৰি দিলে, ধুনীয়াকৈ টোপনি হ'ল, প্ৰব্লেম নহ'লে।
8 তাৰিখেও টেবলেট নাখালে, 9 তাৰিখেও টেবলেট নাখালে, তেনেকুৱাকৈ মানে কণ্টিনিউ নোখোৱাকৈ তেওঁ আজিলৈকে, আজি যেনেকুৱা ধৰক 21 জুন 2024, ইমান দিনলৈকে তেওঁ আজিলৈকে এটাও জপেজ 0.25 খাবলগীয়া হোৱা নাই। মোৰ বক্তব্যটো সেইটোৱেই যে য'ত ডক্টৰ ফেইল হৈ গৈছিল, ডক্টৰে কৈছিল যে এইটো তেওঁক আৰু উপায় নাই, বেলেগ ৰাস্তা নাই, তো তাতে এই মেট্ৰেছটোৱে কাম কৰিছে। সেইকাৰণে মই অলপ ইম'চনেলি প্ৰডাক্টটোৰ লগত টাচ হৈ গ'লোঁ। তাৰপিছত মোৰ ঘৰত প্ৰডাক্টটো ইউজ কৰালোঁ। মোৰ মিছেছৰ নাৰ্ভৰ প্ৰব্লেম আছিল, ভৰিত বহুত ট্ৰিটমেণ্ট কৰাইছিলোঁ, কিন্তু আল্টিমেটলি কিছুদিন ঠিক থাকে, তাৰপিছত আকৌ প্ৰব্লেমটো হয়। তো এইটো ইউজ কৰাৰ পিছত মোটামুটি 8-10 দিন 15 দিনৰ মানৰ পিছৰ পৰা তেওঁ লাহে লাহে নাৰ্ভৰ প্ৰব্লেমটো ঠিক হ'ব আৰম্ভ কৰিছে, আৰু এতিয়া বৰ্তমান তেওঁৰ 80% মান তেওঁ ৰিকভাৰী হৈছে। ভৰি চৰি তেৰা নহয়, খোজ চোজ কাঢ়িব ইমান কষ্টও নহয়, পেইনটোও তেওঁৰ নাই ভৰি। তো সেইকাৰণে মই অলৰেডি ইয়াতে ইম'চনেলি টাচ হৈ গ'লোঁ। আৰু যোৱা ফেব্ৰুৱাৰী মাহত মই এটা ইয়াতে ট্ৰেইনিং ল'ব কাৰণেও দিল্লী গৈছিলোঁ। 3 দিনৰ ট্ৰেইনিং আছিল, টোটেল মই 5 দিন তাতে স্পেণ্ড কৰিছিলোঁ দিল্লীত। আৰু তালকটৰা ষ্টেডিয়ামত মোৰ মোটামুটি 5000 মানুহৰ লগত একেলগে বহি ট্ৰেইনিং পিৰিয়ড কৰিলোঁ, আৰু মানে ফুল টাইম ইয়াতে এংগেজ হৈ গ'লোঁ। তো এতিয়া মই বিচাৰিছোঁ যে মই অসমৰ অলমষ্ট এই 2-3 বছৰ 4 বছৰৰ ভিতৰত 1 লাখ ফেমিলিক টাচ কৰোঁ উইথ মাই টিম, কাৰণ এইটো এটা টিম ৱৰ্ক হয়। এতিয়া মোৰ টিম মোটামুটি 300-350 মানুহ হৈ গৈছে। আজি ধৰক ভালদৰে যদি ক'ব যাওঁ, মই এই প্ৰডাক্টটোৰ ওপৰত কাম জানুৱাৰীৰ পৰাই কৰি আছিলোঁ, কাৰণ মাজতে মই প্ৰডাক্ট লোৱাৰ পিছত ইমান কাম কৰিম বুলি ভবা নাছিলোঁ, কিন্তু যিহেতু এনেকুৱাকৈ ৰিজাল্ট হোৱাৰ পিছত মই ভাবিলোঁ যে এইটো প্ৰডাক্ট চবৰে প্ৰয়োজন, আৰু বহুত মানুহৰ কষ্ট মই এইটো প্ৰডাক্টৰ দ্বাৰা দূৰ কৰিব পাৰিম। সেইকাৰণে মই ইয়াৰ লগত ডাইৰেক্টলি জড়িত হ'লোঁ, আৰু এতিয়ালৈকে মই 4জনমান পেৰালাইচিছ পেচেণ্ট ইয়াৰ পৰা এইটো প্ৰডাক্টৰ দ্বাৰা মই ঠিক কৰিছোঁ। আৰু ছুগাৰৰ পেচেণ্টো তেনেকুৱা আছে, হাই পাৱাৰ টেনশ্যন পেচেণ্টৰ বহুত ভাল হৈছে। ইভেন মোৰো হাই পাৱাৰ টেনশ্যন আছিল, অলবিজেষ্ট 40 মই ইউজ কৰিছিলোঁ, কিন্তু লাষ্ট 1-1.5 মাহৰ পৰা মই অলবিজেষ্ট 20 ইউজ কৰি আছোঁ। তেনেকৈ বহুত পেচেণ্ট ইয়াতে মই বহুতকে দিছোঁ, আৰু বহুত ভাল পাইছে। আৰু কিছুমান মানুহ নৰ্মেলি লৈছিল হেল্থটো মেইনটেইন কৰিবৰ কাৰণে, তেওঁলোকো ধুনীয়াকৈ আছে, আৰু কিছুমান মোৰ লগত বিজনেছ এছ'চিয়েট হৈ কাম কৰি আছে। তো আপোনালোকেও যদি বিচাৰে ইয়াৰ লগত বিজনেছ এছ'চিয়েট হৈ কাম কৰিব পাৰিব। ইয়াতে এটা হেণ্ডচাম ইনকাম আছে। ৱৰ্ল্ডৰ এইটোৱে এটা প্ৰথম কোম্পানী যিটো কোম্পানীয়ে আপোনাক 12 ঘণ্টাৰ মূৰত পে'মেণ্টটো আপোনাৰ একাউণ্টত দিয়ে। দিনত 2 বাৰ পে'মেণ্ট দিয়ে, আৰু মাহত 60 টাইম পে'মেণ্ট দিয়ে। নৰ্মেলি আমি চাকৰি কৰিলে মাহত 1 বাৰ পে'মেণ্ট পাওঁ, কিছুমান নেটৱৰ্ক কোম্পানীত উইকলি পে'মেণ্ট পায়, কিন্তু দিনত 2 বাৰ পে'মেণ্ট পোৱা কোম্পানী এইটোৱে প্ৰথম, অকল ইণ্ডিয়াত নহয় গোটেই ৱৰ্ল্ডত। তো আপোনালোকৰ যদি এইটো ভিডিঅ'টো ভাল লাগে আগত শ্বেয়াৰ কৰিব, আৰু ডেফিনেটলি মোৰ লগত যোগাযোগ কৰিব পাৰে। কমেণ্ট ছেকশ্যনত যাই আপোনালোকে কমেণ্ট দিয়ক, আৰু এই বায়'টেৰিয়ামৰ বিষয়ে কি জানিব বিচাৰে, তো মই গোটেইখিনি আপোনালোকক জনাই দিম। আৰু মই ভাবোঁ যে এই বায়'টেৰিয়ামৰ প্ৰডাক্টটো এনেকুৱা এটা প্ৰডাক্ট, যিটো প্ৰডাক্ট ইউজ চবৰ কাৰণে প্ৰয়োজন। যোনে বেমাৰ নহয় তাৰ কাৰণেতো প্ৰয়োজন, কাৰণ বেমাৰ হোৱাৰ পিছত বহুত বেছি এক্সপেঞ্চিভ হয় খৰচা বেমাৰটো ট্ৰিটমেণ্ট কৰিবলৈ, আৰু যাৰ বেমাৰ তাৰ কাৰণে এইটো প্ৰয়োজন। এইকাৰণে 2029 অক্টোবৰত কোম্পানীটো ষ্টাৰ্ট হৈছিল। এতিয়া 3.5 বছৰ প্লাছ কোম্পানীটো চলি আছে ইয়াতে, আৰু 25 লাখ প্লাছ এছ'চিয়েট ইয়াতে আছে এতিয়া, মানে ছেটিছফাইড ইউজাৰ। আৰু এটা কথা শুনি আচৰিত হ'ব, 170% এনেকুৱা আছে যোনে কৰ'ৰপতি ইয়াৰ পৰা হৈছে, আৰু ফাৰ্ষ্ট পাৰ্চন যোনে হাই যোনে ইনকাম কৰিছে, হায়েষ্ট ইনকাম যোনে কৰিছে, তেওঁ 19 crore ক্ৰছ কৰি গৈছে। চ' থেংক ইউ ভেৰি মাছ। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে ডেফিনেটলি শ্বেয়াৰ, কমেণ্ট, লাইক কৰিব, আৰু তাতকৈও যদি বেছি ভাল লাগে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত।